ঢেপঢেপিৰ অনিল চন্দ্ৰ ৰায়ৰ প্ৰশংসনীয় পদক্ষেপ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত ঢেপঢেপি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা জনপ্ৰিয় সমাজকৰ্মী অনিল চন্দ্ৰ ৰায় এইবাৰো প্ৰমাণ কৰিছে যে সমাজৰ উন্নতিৰ বাবে সদায় আগবাঢ়ি অহাৰ মনোভাৱেই সঁচা সেৱাৰ দিশ এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁ নিজ বাসগৃহত সম্বৰ্ধনা জনাই তেওঁ এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে অনুষ্ঠানটো ঢেপঢেপি খেকচিয়ালি গাঁৱত অনুষ্ঠিত হয় স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সম্বৰ্ধনা এক নতুন উৎসাহৰ সঞ্চাৰ ঘটাই ছাত্ৰ ছাত্ৰী আনন্দৰে অৱগত কৰিছে এনে উদ্যোগে তেওঁলোকক ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ অধিক অনুপ্ৰেৰণা দিয়ে অনিল চন্দ্ৰ ৰায় সাংবাদিকৰ আগত কয় আজিৰ দিনত সকলো অভিভাৱকে নিজৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ প্ৰতি যত্নশীল আমি সাধাৰণ মানুহে যদি এই নৱপ্ৰজন্মক অলপ উৎসাহ দিব পাৰোঁ তেন্তে তেওঁলোক সমাজত এক সুস্থ পৰিৱৰ্তন আনিব পাৰে মই এই সৰু পদক্ষেপটোৰে শান্তি অনুভৱ কৰিছোঁ তেওঁৰ কথাটো স্পষ্ট যে সামাজিক দায়িত্ববোধ আৰু সমাজৰ প্ৰতি কৰ্তব্যবোধেই অনিল চন্দ্ৰ ৰায়ৰ জীৱনৰ পথৰ মূল উদ্দেশ্য স্থানীয় ৰাইজেও তেওঁৰ এই মহান কৰ্মৰ ভূয়সী প্ৰশংসা কৰে মৃণাল ৰয়ৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বৰ ভাল পদক্ষেপ লৈছে তেওঁলোকে আমি ইয়াতে সকলোৱে যি কষ্ট কৰি মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছোঁ তাৰ বিষয়ে তাক বৰ অশেষ ধন্যবাদ জনাব খুজিছোঁ তেওঁলোকেও যাতে ভাল পাৰ্চেণ্টেজ কৰে তেওঁলোকে ভালকৈ কৰিলে আমাতকৈও ভাল যেনে হয় ৰিজাল্ট সেইটোৱে আশা থাকিল আৰু মই কাৰ্ডিঅ'লজিষ্ট ফৰ ডক্টৰ হাৰ্ট স্পেচিয়েলিষ্ট মোৰ নাম শ্ৰী অনিল চন্দ্ৰ ৰায় মই ঢেপঢেপি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি যিহেতু মই এজন সমাজকৰ্মী আমাৰ সমাজত পিছপৰা সমাজ আৰু আমাৰ সমাজ গৰীব দুখীয়া মানুহ সেইকাৰণে মই ভাবিছোঁ যে তেওঁলোকৰ দ্বাৰাই ভৱিষ্যত প্ৰজন্ম যিটো তেওঁলোককো আগবঢ়াই নিয়াৰ এটা যেনেকুৱা ৰেজাল্ট কৰিছে কোনোবাই 92 পাইছে কোনোবাই 82 পাইছে কোনোবাই 85 পাইছে মই তেওঁলোকৰ কাৰণে এটাই মানে আশা কৰোঁ তেওঁলোকতকৈ আৰু বেছি বেছি পঢ়া শুনা কৰি তেওঁলোকতকৈ যাতে বেছি পাৰ্চেণ্টেজ পায় আৰু তেওঁলোকৰো ভৱিষ্যত যাতে ভাল হয় ইয়াত আমাৰ বেছিভাগে পিছপৰা অঞ্চলৰ আমাৰ ছাৰ্ভিচ নায়েই কোনোবা এজনৰ যদি অলপ ভাল চলে কিন্তু বেছিভাগে আমাৰ 90% ইয়াত ল'ৰা ছোৱালী গৰীব দুখীয়া একচুৱেলি মনৰ শক্তি আৰু নিজৰ চেষ্টা আৰু অভিভাৱকসকলে যদি অলপ ল'ৰা ছোৱালীৰ ফালে অলপ গাইড কৰে তেতিয়া ৰেজাল্ট কৰাটো স্বাভাৱিক কথা ভাল ৰেজাল্ট হোৱাটো একদম নিশ্চয় হ'ব পাৰে মইতো এইবিলাক কথা এনেও মই যিহেতু সমাজকৰ্মী এজন সমাজকৰ্মী হোৱাৰ পিছত মই নিজেও ঘৰে ঘৰে মানুহৰ ঘূৰি ফুৰোঁ আৰু ঘৰে ঘৰে এইটো কথা মই সবকে মানে সদায় কওঁ যে ল'ৰা ছোৱালীক বেছিকৈ মোবাইল চাব দিব নালাগে আৰু মোবাইল চালে এনেও চকুৰ বেমাৰ আহে আৰু মোবাইল চোৱাৰ পৰা অলপ বিৰত থকাৰ কাৰণে মই আমাৰ নতুন প্ৰজন্ম যিবিলাক উঠি অহা চবকে আৰু অভিভাৱকসকলক মই মোৰ তৰফৰ পৰা অনুৰোধ কৰোঁ ড্ৰাগছৰ বিৰোধী আমি সদায় বিৰোধী আৰু আমাৰ গাঁৱত অথচ এইবিলাক নাই কিন্তু আৰু যদিও আমাৰ গাঁৱৰ বাহিৰত ক'ৰবাত আছে মই তেওঁলোককো মানে অনুৰোধ কৰিম এইবিলাক বাদ দি আমাৰ ভাল মানে পঢ়া শুনাৰ ফালে আহিব লাগে আৰু আমাৰ ভৱিষ্যত মানে প্ৰজন্মৰ ফালে অলপ চিন্তা কৰিব লাগে